নমস্কাৰ সকলোকে ৰিষ্টাৰ্ট চেক চেনেললৈ স্বাগতম জনাইছোঁ পুনৰবাৰ আৰু সেৱাৰ তৰফৰ পৰা এখন তোমালোকলৈ জাননী প্ৰেৰণ কৰিছে আৰু জাননীখন বহুত গুৰুত্বপূৰ্ণ জাননী গতিকে জাননীখন তোমালোকৰ আগত কৈ দিবলৈ লৈছোঁ আৰু মই ভাবিছোঁ জাননীখন তোমালোকে মন দি চাই যাবা আৰু তাৰ বাবে তোমালোকৰ লাভ হ'ব আৰু নটিছখন দিছে কেতিয়া 4 জুলাই 2024 তাৰিখে দিছে আৰু জাননীখনত লিখিছে যে ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল দ্য কনচাৰ্ণ হেড অফ দ্য ইনষ্টিটিউশ্যন ইয়াত এইটো কথাই কৈছে যে প্ৰতিখন হেড অফ দ্য ইনষ্টিটিউশ্যনৰ প্ৰতিজন মুৰব্বীলৈ এই জাননীখন প্ৰেৰণ কৰা হৈছে এই জাননীখনত কৈছে যে স্পকেন ইংলিছৰ দুটা কেন্দ্ৰীয় পৰীক্ষা দুটা চেণ্ট্ৰেল টেষ্ট উইল বি কণ্ডাক্টেড বাই সেৱা ফৰ বোথ ক্লাছ 9 and 10 গতিকে স্পকেন ইংলিছৰ দুটা কেন্দ্ৰীয় পৰীক্ষা সেৱাই অনুষ্ঠিত কৰিব ক্লাছ 9ৰ বাবে আৰু ক্লাছ 10ৰ বাবেও গতিকে স্কুল আৰ ডিৰেক্টেড টু টেক নেচেচাৰী ষ্টেপছ একৰ্ডিংলি দ্য স্কেডিউল অফ দ্য টেষ্ট আৰ এজ ফ'ল'জ গতিকে সময়সূচীটো দি দিছে টেষ্ট কেতিয়া হ'ব এতিয়া চোৱা চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 10 চেণ্ট্ৰেল টেষ্ট ক্লাছ 10ৰ কেতিয়া হ'ব চেণ্ট্ৰেল টেষ্ট 1 হ'ব 5 আগষ্টৰ পৰা 9 আগষ্টৰ ভিতৰত হ'ব লাগিব 5 আগষ্ট 2024 পৰা 9 আগষ্টৰ ভিতৰত হ'ব চেণ্ট্ৰেল টেষ্ট 1 ক্লাছ 10ৰ বাবে আৰু চেণ্ট্ৰেল টেষ্ট 2 হ'ব 3 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰৰ ভিতৰত 2024 চনৰ 3 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰৰ ভিতৰত এয়া ক্লাছ 10ৰ সময়সূচী আৰু ক্লাছ 9ৰ সময়সূচী চোৱা চেণ্ট্ৰেল টেষ্ট 1টো হ'ব 21 অক্টোবৰৰ পৰা 25 অক্টোবৰ 2024 ভিতৰত আৰু চেণ্ট্ৰেল টেষ্ট 2টো হ'ব 20 জানুৱাৰীৰ পৰা 24 জানুৱাৰী 2025 ভিতৰত গতিকে এইখনেই হৈছে সময়সূচী আৰু এই সময়সূচীৰ ভিতৰতে এই যিমানখিনি সময় তোমালোকক বান্ধি দিছে 5 আগষ্টৰ পৰা 9 আগষ্ট এনেধৰণৰ সময়বোৰৰ ভিতৰতেই চেণ্ট্ৰেল টেষ্টবোৰ অনুষ্ঠিত কৰিব সেৱাই আৰু তোমালোকে স্কুলৰ পৰাই তোমালোকৰ এণ্ড্ৰইড ফোন যোগে বা তোমালোকৰ শিক্ষাগুৰুসকলক ভালদৰে সুধি ল'বা তোমালোকে শিক্ষাগুৰুসকলৰ জৰিয়তে বা শিক্ষাগুৰুসকলৰ সহায়ৰ জৰিয়তে এই স্পকেন ইংলিছৰ চেণ্ট্ৰেল টেষ্টটো দিব লাগিব এইটো প্ৰতিবাৰে এই চেণ্ট্ৰেল টেষ্টটো হৈ থাকে গতিকে এইবাৰো চেণ্ট্ৰেল টেষ্টৰ সময়সূচী এনেকুৱা আৰু তাৰ লগতে এটা গুৰুত্বপূৰ্ণ বাৰ্তা তোমালোকলৈ দিছে ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দ্য ষ্টুডেণ্ট অফ ক্লাছ 9 উইল বি এবল টু ইউজ দ্য স্পকেন ইংলিছ এপ ফ্ৰম 11 জুলাই গতিকে এতিয়ালৈকে তোমালোকে ইউজ কৰিব পৰা নাই ক্লাছ 9ৰ সকলে গতিকে ক্লাছ 9ৰ সকলে স্পকেন ইংলিছৰ এপটো 11 জুলাই 2024 পৰা তোমালোকে ইউজ কৰিব পাৰিবা আৰু যিখিনি স্কুলৰ মুৰব্বী শিক্ষক থাকে বা স্পকেন ইংলিছৰ দায়িত্বত থকা শিক্ষাগুৰুসকলে টিচাৰ্ছ পেনেলত অৰ্থাৎ ৱেবছাইটটোত তোমালোকৰ নাম বা লিষ্ট অফ ষ্টুডেণ্টৰ লিষ্টখন চাব পাৰিব 11 জুলাইৰ পৰা আজিৰ কথাটো ইমানেই আছিল আৰু চেণ্ট্ৰেল টেষ্টত কেনেদৰে কি আহিব সেইখিনি তোমালোকক শিক্ষাগুৰুসকলে জনাব কিন্তু তোমালোকে স্পকেন ইংলিছৰ যিবোৰ লেভেল থাকে একাডেমিক কেলেণ্ডাৰৰ মতে যিবোৰ লেভেল এটা মাহত কমপ্লিট কৰিবলৈ থাকে আমি ভাবিম বা আমি আশা কৰিম যে তোমালোকে স্পকেন ইংলিছৰ সেই যিখিনি লেভেল আছে তোমালোকে লেভেলখিনি কমপ্লিট কৰি গৈ থাকিবা তেতিয়াহে তোমালোকৰ চেণ্ট্ৰেল টেষ্টটো ভাল হ'ব আৰু ক্লাছ 10ৰ বাবে বিশেষকৈ মেট্ৰিকত তোমালোকৰ ভাল নম্বৰ আহিবলৈ কিন্তু এনেধৰণৰ টেষ্টবোৰেহে গুৰুত্বপূৰ্ণ অৰিহণা যোগাব গতিকে মেট্ৰিকৰ ইংলিছৰ নাম্বাৰটো এই চেণ্ট্ৰেল টেষ্টবোৰৰ লগত বহুখিনি ওতঃপ্ৰোতভাৱে জড়িত আজিৰ নটিছখন ইমানেই আছিল অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ